আপুনি চাই আছে বিউলিৰ হেডলাইন্স মহানগৰীত নতুনকৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কেইবাটাও স্থানত এই মুহূৰ্তত জনাও শেহতীয়াকৈ 8টাকৈ স্থানত কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ঘোষণা কৰিছে এই স্থানসমূহক কণ্টেইনমেণ্ট জোন আৰু স্থান কেইটা হৈছে আঠগাঁৱৰ অপূৰ্ণা ট্ৰাংক ফেক্টৰী গুদাম কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে ঠিক তেনেদৰে জোহাৰ ফ্লোৰ কমপ্লেক্সৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে এছকে ৰোডৰ কণ্টেইনমেণ্ট জোন ঘোষণা পঞ্চৰত্ন এপাৰ্টমেণ্টৰ কণ্টেইনমেণ্ট জোন ঘোষণা মহানগৰীৰ আঠগাঁৱৰে 4টাকৈ স্থানক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে ইফালে ধীৰেনপাৰাৰ কুলু বসুমতাৰী ৰোডৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ধীৰেনপাৰাৰ দাস ইণ্ডাষ্ট্ৰী কণ্টেইনমেণ্ট জোন ঘোষণা লাল গণেশৰ শংকৰনগৰৰ কণ্টেইনমেণ্ট জোন ঘোষণা শংকৰনগৰৰ 7 নম্বৰ উপপথক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন হিচাপে ইফালে ৰামনগৰ পথকো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে এফালে ৰাজ্যজুৰি কোভিড-19ত আক্ৰান্তৰ পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ঠিক তেনে সময়তে গুৱাহাটী মহানগৰীতো ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা মাৰাত্মক কোভিড-19ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ তৎপৰতাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোনৰ তালিকা ক্ৰমাৎ দীঘলীয়া কৰা পৰিলক্ষিত হৈছে আৰু এই পৰ্যন্ত ৰাজ্যত প্ৰায় 44টাকৈ পুনৰ জনাইছো গুৱাহাটী মহানগৰীত 44ৰলৈ অধিক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে যি সময়ত মহামাৰী কৰোনা ভাইৰাছৰ সংঘাৰ ক্ৰমাৎ বৃদ্ধি পাইছে তেনে সময়তে এতিয়া কোট স্বাস্থ্যমন্ত্ৰীগৰাকীৰ এটা মন্তব্য কিন্তু শংকিত কৰি তুলিছে সকলোকে হয় কোট স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া গুৱাহাটী মহানগৰীত কমিউনিটি ট্ৰান্সমিশনৰ আশংকা প্ৰকাশ কৰিছে তেওঁ কণ্টেইনমেণ্ট জোনত উপস্থিত হৈছিল কালিৰ দিনটোত গুৱাহাটী মহানগৰীত কৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰে খোদ মন্ত্ৰীগৰাকীয়ে কৰোনাত আক্ৰান্ত হোৱা গুৱাহাটী মহানগৰীৰ 13জনকৈ লোকৰ দেহত নাই কোনো ট্ৰেভেল হিষ্ট্ৰী 3 দিনত পাণবজাৰৰ হৰিসভা অঞ্চল বিষ্ণুপুৰ আৰু ফটাকিলাম্বাৰীৰ 3জনকৈ লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ পিছতে মহানগৰীত কৰোনাৰ সামাজিক সংক্ৰমণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰৰ দিনটোত মন্ত্ৰীগৰাকীক মহানগৰীৰ বহুকেইটা কণ্টেইনমেণ্ট জোনলৈ গৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰা পৰিলক্ষিত হয় ইতিমধ্যে আমি জনাইছো যে এই পৰ্যন্ত ৰাজ্যত 3285 জন আক্ৰান্ত হৈছে কোভিড-19ত আৰু শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ যি সংখ্যক লোকৰ দেহলৈ কোভিড-19ৰ সংক্ৰমণ হৈছে তাৰে অধিকাংশ লোকৰে কিন্তু ট্ৰেভেল হিষ্ট্ৰী নাই আৰু এই ক্ষেত্ৰত তথ্য প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে যে 13 জনৰ দেহত কোনো ট্ৰেভেল হিষ্ট্ৰী নাই গুৱাহাটী মহানগৰীত যাৰ বাবে এতিয়া আশংকা প্ৰকাশ কৰা হৈছে গুৱাহাটীত আৰম্ভ হৈছে নেকি কৰোনা ভাইৰাছৰ সামূহিক সংক্ৰমণ জৈন ফাৰ্মাত বুলি এখন ফাৰ্মাচীৰ কোম্পানী এটা আছে তাতে আগত এটা আমি পজিটিভ পাইছিলোঁ তাতে আজি আমি দ্বিতীয় পজিটিভ পালোঁ আৰু এই অঞ্চলতে হৰিসভাৰ কাষৰ বিল্ডিংটো মানে 100 মিটাৰ ৰেডিয়েছত এইটো থাৰ্ড কেছ গতিকে অলপমান ইয়াত বিভিন্ন জায়গাৰ পৰা মেডিচিনৰ কাৰণে মানুহ আহে মেডিচিন লয় মেডিচিন ঘূৰি আহে ষ্টক আহে মানুহে ল'ব যায় জনসমাগমটো বেছি গতিকে আমি চিন্তা কৰিছোঁ যে এই এৰিয়াটোত আমি চেম্পলো ল'ব লাগিব আৰু পাৰিলে হয়তো 7 দিনমানৰ কাৰণে অলপ ষ্ট্ৰিক্ট কণ্টেইনমেণ্ট আমি ইয়াতে এনফৰ্চ কৰিব লাগিব সেই ষ্ট্ৰেইনটো ক'বাত নহয় ক'বাত আমি ৰখাব লাগিব সেইকাৰণে গুৱাহাটীক লৈ অলপ চিন্তা আছে আজিৰ কেছটোকে ধৰি প্ৰায় 13টা কেছ আমি পাইছোঁ সামাজিক পৰ্যায়ত ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰা আপোনালোকে শুনিবলৈ পালে যে গুৱাহাটীক লৈ তেওঁ চিন্তিত হৈ পৰিছে আৰু যাৰ বাবে প্ৰত্যেকটো কণ্টেইনমেণ্ট জোনলৈ তেওঁ গৈছে আৰু এই ক্ষেত্ৰত কিছু কঠোৰ হ'ব লাগিব বুলি প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে এই ক্ষেত্ৰত বিশেষকৈ গুৱাহাটী মহানগৰীত কি কঠোৰ নীতি নিয়ম অৱলম্বন কৰা হৈছে কণ্টেইনমেণ্ট জোনসমূহত সেই বিষয়ে আমি জানিবলৈ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকাৰ সৈতে ভাস্কৰ অত্যন্ত উদ্বেগৰ বিষয় এয়া যে খোদ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান চিন্তিত হৈ পৰিছে যেহেতু এই সংক্ৰমণৰ পৰিসংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে 5000 ঘৰ স্পৰ্শ কৰাৰ পথত অগ্ৰসৰ হৈছে আৰু ঠিক তেনেদৰে গুৱাহাটী মহানগৰীত প্ৰায় 13জন ৰোগীৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই অত্যন্ত চিন্তনীয় এটা বিষয় এইখিনি মুহূৰ্তৰ জয়ন্ত প্ৰথমে কওঁ যে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ যি ধৰণৰ ভাষ্য সেই ভাষ্য কিন্তু অতি আচলতে ভয়ানক বুলি ক'ব লাগিব কাৰণ এই যি ধৰণৰ তেওঁ ভাষ্য আগবঢ়ালে যে সামূহিক সংক্ৰমণৰ দিশে গুৱাহাটী মহানগৰী সেয়া যদিহে আচলতে সেয়া সত্য হয় বা সেয়া আচলতে প্ৰমাণিত হয় তেন্তে কিন্তু ই অতি ভয়ানক ৰূপ ল'ব মহানগৰবাসীৰ বাবে কাৰণ ইতিমধ্যে সকলো স্পষ্ট হৈ পৰিছে 13জনকৈ যি মহানগৰীত সংক্ৰমিত যি লোক সেই সংক্ৰমিত লোকৰ নাই আৰু য'ত এগৰাকী স্বাস্থ্যমন্ত্ৰী নিজে আচলতে তেওঁ
স্বীকাৰ কৰিব লগা হৈছে বা তেওঁ নিজেই মন্তব্য আগবঢ়াব লগা হৈছে যে বৰ্তমান সময়ত গুৱাহাটী মহানগৰীত তেওঁ যথেষ্ট চিন্তিত, কাৰণ গুৱাহাটী মহানগৰীত এতিয়া সামূহিক সংক্ৰমণৰ তেওঁ আশংকা কৰিছে। অৰ্থাৎ সেও যি আচলতে আশংকা কৰা হৈছে সেয়া হয়তো আপুনি একেৰাখে নুই কৰিব নোৱাৰি। গতিকে কাৰণ এতিয়াও আমি ইতিমধ্যে কৈছোঁ, পুৱাৰ পৰা আমি আছিলোঁ ভিন্ন প্ৰান্তৰ কণ্টেইনমেণ্ট জোনত আমি গৈছিলোঁ, তাত দেখিবলৈ পোৱাইছিল যে সৰ্বমুঠ এই পৰ্যন্ত যি 13জন লোকৰ গুৱাহাটী মহানগৰীৰ 13জন লোকৰ যি সংক্ৰমিত দেহত যি ক'ভিড পজিটিভ আহিছিলে সেই ব্যক্তিকেইজনৰ কিন্তু কোনো ধৰণৰ আচলতে ট্ৰেভেল হিষ্ট্ৰী নাই। গতিকে তাক লৈ আচলতে সকলোৱে চিন্তিত হোৱাৰ প্ৰয়োজন আছে এই মুহূৰ্তত, কাৰণ যদিহে এই ধৰণৰ এই যি সেইজন ব্যক্তিৰ দেহত যদি কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাছিলে তেন্তে সেই ব্যক্তিগৰাকীৰ দেহত কেনেদৰে ক'ভিড পজিটিভ আহিলে সেয়া আটাইতকৈ ডাঙৰ বিষয়। আৰু এই যি ধৰণৰ সেই 13জনৰ লগে লগে আন বহুকেইজনৰ দেহলৈ যোৱাটো প্ৰায় নিশ্চিত, কাৰণ সেইকেইজন ব্যক্তি আন বহুকেইজন ব্যক্তিৰ হয়তো সংস্পৰ্শলৈ আহিছিলে। সেই সংস্পৰ্শলৈ অহাৰ পাছত হয়তো তেওঁলোকে আন কাজ এনেদৰে এক ভয়ানক আচলতে সংক্ৰমণ ব্যক্ত কৰাইছে। আৰু এই ক্ষেত্ৰত কিন্তু প্ৰতিজন মহানগৰবাসীয়ে আচলতে এই মুহূৰ্তত সংযম ৰখাটো প্ৰয়োজন আছে সকলোৱে, কাৰণ যেতিয়া এগৰাকী স্বাস্থ্যমন্ত্ৰী এনেদৰে ক'ব লগা আছে গতিকে নিজেই আচলতে সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা কিন্তু বিপদ অনিবাৰ্য। আৰু আন এটা প্ৰসংগত কওঁ, যিহেতু এতিয়া যদি চাই আপুনি যি সংক্ৰমিত হাৰৰ যি সংখ্যা সেয়া 5,000 দিশে গৈ আছে, য'ত 5,000 যদিহে হয় তেতিয়া তাৰ পাছত কিন্তু খুদ স্বাস্থ্য বিভাগৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁলোকে কেৱল 5,000 লোককহে ক'ভিড পজিটিভ লোকক একেলগে তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰাৰ আচলতে ক্ষমতা আছে। যদি 5,000 ঘৰ আচলতে অতিক্ৰম কৰে তেন্তে ভাবক কেনেকুৱা এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। গতিকে সকলোৱে এই মুহূৰ্তত এটাই কথা, যি ধৰণৰ নীতি নিৰ্দেশনা দিছে, মই পুনৰবাৰ কৈছোঁ, আমি প্ৰতিটো বুলেটিনত আমি প্ৰতিটো আচলতে লাইভতে আমি ক'ব বিচাৰিছোঁ জনসাধাৰণক যে যি ধৰণৰ চৰকাৰী নিৰ্দেশনা দিয়া হয় সেই নিৰ্দেশনা পালন কৰক, সেই নিৰ্দেশনাৰ মাজেৰে আপোনালোকে সময় অতিবাহিত কৰক। কাৰণ লকডাউন খুলিলে মানে এইটো নহয় যে আপোনালোকক মুকলিকৈ ঘূৰিব দিয়া হৈছে, আপোনালোকে যি মন যায় তাকেই কৰিব, কিন্তু যদিহে সেয়া কৰে কিন্তু সকলোৰে বিপদ নিশ্চিত। কাৰণ ইতিমধ্যে এই যি ধৰণৰ আজিৰ যি শেহতীয়া আপডেট, আজিৰ যি ধৰণৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ যি ভাষ্য, সেই ভাষ্যই কিন্তু সঁচাইকৈ চিন্তিত কৰি তুলিছে প্ৰতিজন লোককেই। কাৰণ এই যি সংক্ৰমিত হাৰৰ যি সংখ্যা সেই হাৰৰ সংখ্যা কিন্তু ক্ৰমাৎ বৃদ্ধি পাই আছে। কাৰণ যিকেইটা এতিয়াও কণ্টেইনমেণ্ট জোন এই মুহূৰ্তত 8টা ঘোষণা কৰিছে, পূৰ্বে আছিল 26টা আৰু 8টা হ'ল সৰ্বমুঠ এতিয়া আচলতে 34 অৰ্থাৎ 34টা কণ্টেইনমেণ্ট জোন এক্টিভ জোনত আছে, আৰু বাকীকেইটা বহুকেইটা কণ্টেইনমেণ্ট জোন ইতিমধ্যে উঠাই দিয়া হৈছে। কিন্তু যিকেইটা এক্টিভ কণ্টেইনমেণ্ট জোন এতিয়া হৈ আছে তাৰে কিন্তু বহুকেইটা কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত আচলতে ট্ৰেভেল হিষ্ট্ৰী পোৱা নাই, আৰু সেইকেইজন তাৰে আচলতে 13জন ব্যক্তি আছিলে। আৰু মই যিহেতু কওঁ গোশালা প্ৰসংগত কওঁ, গোশালাত যিটো যোৱাকালি একেলগে এটা কণ্টেইনমেণ্ট জোনত 5জন ব্যক্তিৰ দেহত ক'ভিড পজিটিভ আহিছিলে, তাৰ সমান্তৰালভাৱে আজি প্ৰায় তাত 30জনতকৈ অধিক লোকৰ আচলতে নমুনা সংগ্ৰহ কৰা হৈছে। কাৰণ সেইটো জোনত সেইটো স্থানত য'ত 5জনকৈ লোকৰ দেহত ক'ভিড পজিটিভ আহিছিলে সেয়াৰ একমাত্ৰ এগৰাকী মহিলা দেহৰ পৰা সংক্ৰমিত হৈছিল, আৰু সেই মহিলাগৰাকীয়ে সেই অঞ্চলটোত এখন গেলামালৰ দোকান দিছিলে, আৰু সেই গেলামালৰ দোকানৰ পৰাই সেই বাকী 5জনৰ দেহত আহিছিলে। কিন্তু সেই মহিলাগৰাকীৰ দেহত ক'ভিড পজিটিভ ক'ৰ পৰা আহিল সেয়া কিন্তু কোনো ট্ৰেভেল হিষ্ট্ৰী নাই। গতিকে সেই অঞ্চলবাসীক অতি চিন্তিত কৰি তুলিছে। তাৰ আচলতে সকলো যেতিয়া বন্ধ কৰি দিছে তাত অধিক চিন্তিত হৈ পৰিছে মানুহসকল। কিন্তু এই মুহূৰ্তত সকলোৱে এটাই ৰিকুৱেষ্ট থাকে যে সকলোৱে যাতে চৰকাৰী নিৰ্দেশনা পালন কৰক, সংযম হৈ থাকক, আৰু যি ধৰণৰ নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা পালন কৰক। আৰু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যোৱাকালিও এটা চৰকাৰী নিৰ্দেশনা প্ৰেৰণ কৰিছে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা, কাৰণ যিহেতু গুৱাহাটীত যি সংক্ৰমিত হাৰ আচলতে এই মুহূৰ্তত 200ৰো অধিক অতিক্ৰম কৰিছে, তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যিসমূহ আপোনাৰ খুচুৰা ব্যৱসায়ী থাকে সেই ব্যৱসায়ীসমূহৰ ক্ষেত্ৰত যিসমূহ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে, বিশেষকৈ যিসমূহ গুৱাহাটী পৌৰ নিগমৰ অনুজ্ঞাপত্ৰ নথকা যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে, যাতে কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান এতিয়াৰ পৰা গুৱাহাটীত খুলিব নোৱাৰিব। যিসকল ব্যৱসায়িক প্ৰতিষ্ঠানত কেৱল গুৱাহাটী পৌৰ নিগমে আচলতে অনুজ্ঞাপত্ৰ দিছে সেইসকল ব্যৱসায়িক প্ৰতিষ্ঠানেহে সেই লাগিলে ৰাজপথত হওক বা ফুটপাথত হওক সেইসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানে খুলিব পাৰিব। একেদৰে যিসমূহ দেখিবলৈ পোৱা গৈছে আমি বিগত লকডাউনৰ সময়ছোৱাত দেখিবলৈ পাব মহানগৰীৰ বিভিন্ন প্ৰান্তত বিশেষ টেম্পু হওক বা বিভিন্ন বাহন লৈ খাদ্যৰ পৰা আৰম্ভ কৰি আচলতে কেঁচা সামগ্ৰীয়ে কওক মাছ মাংসৰ বিক্ৰী কৰি থকা দেখিবলৈ পোৱা যায়। আৰু সেইসকল ব্যৱসায়িক নিৰ্দেশনা দিয়া আছে, যদিহে তেওঁলোকে পৌৰ নিগমৰ নিৰ্দেশনা বা কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নাই তেনেকৈ সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰিব লাগিব। গতিকে সেই ধৰণৰ নিৰ্দেশনা লোৱা হৈছে। তাৰ মাজতে আন এক প্ৰশ্ন দেখা দিছে, কাৰণ যিহেতু আপুনি হয়তো সকলোৱে জ্ঞাত প্ৰথম অৱস্থাত ৰাজ্য চৰকাৰে কৈছিলে যেতিয়াহে এখন জিলাত যেতিয়া 200তকৈ অধিক লোক আচলতে সংক্ৰমিত হ'ব বা ক'ভিড পজিটিভত সংক্ৰমিত হাৰ দেখা যাব তেন্তে সেইখন আচলতে জিলাক ৰেড জোন হিচাপে ঘোষণা কৰা হ'ব। যদি আপুনি চাই জয়ন্ত গুৱাহাটীত ইতিমধ্যে প্ৰায় 200 অতিক্ৰম কৰিছে ক'ভিড পজিটিভ, তেনে ক্ষেত্ৰত আন এক প্ৰশ্ন দেখা দিছে, হয়তো গুৱাহাটী মহানগৰীৰ ৰেড জোন হ'ব নেকি, এনে এক প্ৰশ্ন দেখা দিছে। গতিকে সকলো আলোচনা বিলোচনা চলি আছে, হয়তো
যদিহে যিহেতু কণ্টেইনমেণ্ট জোনৰ সংখ্যা যি ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে হয়তো চৰকাৰে সিদ্ধান্ত ল'ব পাৰে হয়তো 2 দিনতে গুৱাহাটী মহানগৰী ৰেড জোন হিচাপে ঘোষণা কৰিব পাৰে ৰেড জোন ঘোষণা কৰা হ'ব পাৰে নেকি গুৱাহাটী মহানগৰীক এই প্ৰশ্নও উত্থাপিত হৈছে মুহূৰ্তত ভাস্কৰ যেহেতু আপুনি উল্লেখ কৰিছে কেতবোৰ পৌৰ নিগমে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে কিন্তু তাৰ মাজতে কিছু ক্ষেত্ৰত আৰক্ষী যেন শিথিল হৈছে তেনেকুৱা অনুমান হোৱা নাই নে আপুনি যেহেতু ইমান দিনে গুৱাহাটীত এই বাতৰি সংগ্ৰহ কৰি আছে যে লকডাউনৰ সময়ত যেনেদৰে কঠোৰ হৈছিল আৰক্ষী যিসমূহ নীতি নিৰ্দেশনা ৰাজ্যক বান্ধি দিয়া হৈছিল মাস্ক পৰিধান কৰাটো বাধ্যতামূলক গতিকে তেনে ক্ষেত্ৰত আৰক্ষীয়ে ৰাইজক কিমান দূৰ বুজাবলৈ সক্ষম হৈছে বা ৰাইজে কিমান দূৰ মানি চলিছে এই নীতি নিয়ম সেয়াও কিন্তু এটা প্ৰশ্ন না লকডাউনৰ সময়ছোৱাত প্ৰথম সময়ছোৱাত যি ধৰণৰ আৰক্ষী যি ধৰণৰ কঠোৰ আছিল যি ধৰণে চৰকাৰী নিৰ্দেশনা যি ধৰণৰ দিয়া বা প্ৰেৰণ কৰিছিলে বা তেওঁলোকে আৰক্ষীয়ে নিজে যি ধৰণৰ তৎপৰতা লৈছিল সেই কিন্তু দৃশ্যাংশ এতিয়া নাই এতিয়া আপুনি সেই দৃশ্যাংশ দেখিবলৈ নাপাব এতিয়া যদি আপুনি সাধাৰণ কথা কওক গুৱাহাটীতে যদি আপুনি চাই গুৱাহাটীৰ ৰাজপথত যেতিয়া আপুনি যাব তেতিয়া কিন্তু আপোনাৰ তেনেকুৱা অনুভৱ নহ'ব যে কেনেকুৱা এক মহামাৰীৰ মাজত আমি জীয়াই আছোঁ সেয়া আচলতে আপুনি অনুভৱ নকৰিব কাৰণ এতিয়া নৰ্মেল পাছত সামাজিক আগতে যি সাধাৰণ জীৱন আছিল সেই সাধাৰণ জীৱন গুৱাহাটীত পাল পাই উঠিছে সাধাৰণ জীৱনৰ দৰে সকলো কাম কাজ চলি আছে গতিকে তেনে ক্ষেত্ৰত আপুনি এনেকুৱা অনুভৱ নহ'ব যেন আমি যেন এক বিশ্ব সন্ত্ৰাস যি কৰোণা ভাইৰাছৰ মাজত আচলতে আমি জীয়াই আছোঁ সেয়া অনুভৱ নহ'ব কাৰণ আৰক্ষীৰ ক্ষেত্ৰতো আচলতে আমি দুখ দিলে নহ'ব কাৰণ আৰক্ষীক বহু ক্ষেত্ৰত প্ৰথমৰ পৰা আমি দেখিছিলোঁ বহু ক্ষেত্ৰত কঠোৰ হৈছিলে বিভিন্ন সময়ত তেওঁলোকে মাস্ক নিপিন্ধা লোকক আচলতে ফাইন কাটিছিলে কিন্তু তাৰ পাছতো দেখিবলৈ গৈছিলে একাংশই কাণ্ডজ্ঞানহীনভাৱে বহু ক্ষেত্ৰত চৰকাৰী নিৰ্দেশনাক প্ৰেৰণ বা আচলতে অৱজ্ঞা কৰি আছিলে তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছিল বিভিন্ন আইন আচলতে অমান্য কৰিছিলে তাৰ ভিতৰতো যিকোনো এটা কথাই কওঁ যে যি ধৰণৰ কঠোৰ ব্যৱস্থা প্ৰথম অৱস্থাত লৈছিলে এই ক্ষেত্ৰত কিন্তু এই মুহূৰ্তত কিন্তু সেই কঠোৰ নিৰ্দেশনা বা কঠোৰ ব্যৱস্থা লোৱা আমি দেখিবলৈ পোৱা নাই যাৰ ফলস্বৰূপে আপুনি গুৱাহাটীৰ ৰাজপথত আহিলে আপুনি দেখিব পাব যে কেনেকুৱাকৈ অনাকাংক্ষিত পৰিৱেশ আপুনি দিন দুপৰত আচলতে যি ধৰণৰ ট্ৰেফিক জাম তাৰ পৰা আচলতে নিশ্চিত হয় যে মানুহে যে আচলতে কোনো ধৰণৰ এই যি ধৰণৰ মহামাৰী সেই মহামাৰীক যেন আচলতে কোনো ধৰণৰ সংক্ৰমিত বা তেওঁলোকে শংকা হোৱা নাই মানুহৰ মনত একাংশ মহানাগৰিকৰ মাজত গতিকে তাৰ দৃশ্যই আচলতে সেই দৃশ্য আপুনি দেখিবলৈ পাব গুৱাহাটীত এতিয়া কিন্তু এক কথাত যদি কওঁ আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিলে যে আৰক্ষীয়ে প্ৰথম অৱস্থাত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু এই সময়ত কিছু হ'লেও যেন তেওঁলোকে শিথিলতা দিছে কাৰণ কিছু ক্ষেত্ৰত যাতে তেওঁ ক'ৰবাত ৰৈ যাব লগা আছে এনেকুৱা ধৰণৰ দৃশ্য আমি পৰিলক্ষিত কৰিছোঁ জয়ন্ত ধন্যবাদ ভাস্কৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই ক্ষেত্ৰত আৰক্ষী বৰ্তমান কিছু কঠোৰ হোৱা যেন সময় আহি পৰিছে কিয়নো ৰেড জোন ঘোষণা কৰা হ'ব পাৰে নেকি গুৱাহাটী মহানগৰীক যিহেতু কোৱা হৈছে যে 200ৰ অধিক লোক কোভিড-19ত আক্ৰান্ত হ'লে সেই সংশ্লিষ্ট জিলাখন ৰেড জোন হিচাপে ঘোষণা কৰা হয় যিহেতু গুৱাহাটী মহানগৰীত কামৰূপ মহানগৰত ইতিমধ্যে 200ৰ ঘৰ কেতিয়াবাই অতিক্ৰম কৰিছে ট্ৰেভেল হিষ্ট্ৰী বহু ৰোগীৰ হাতত নাই গতিকে তেনে ক্ষেত্ৰত গুৱাহাটী মহানগৰীত ৰেড জোন ঘোষণা কৰা হ'ব নেকি বা আৰক্ষী এই ক্ষেত্ৰত কিমান কঠোৰ হয় সেয়াও হ'ব লক্ষণীয় কিন্তু গুৱাহাটীত যিহেতু জনজীৱন সাধাৰণ জনজীৱন প্ৰাণ পাই উঠিছে গতিকে তেনেস্থলত এতিয়া আপুনি অনুমান কৰিব নোৱাৰিব যে আমি এক ভয়ংকৰ মহামাৰীৰ সৈতে সংগ্ৰাম কৰি আছো গতিকে এই ক্ষেত্ৰত প্ৰয়োজন আছে আৰক্ষী প্ৰশাসন কিছু কঠোৰ হোৱাৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আহিছো আপোনাক এয়াই যে প্ৰত্যেক মুহূৰ্ততে আপডেট হৈ আছে এই পৰিসংখ্যা কোভিড-19ত আক্ৰান্তৰ শেহতীয়াকৈ পুনৰ 34 জনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 3319 গৰাকীলৈ শেহতীয়াকৈ নগাঁৱত 15 জন নতুনকৈ আক্ৰান্ত হৈছে কোভিড-19ত গোলাঘাটত 6 জন বৰপেটা বাক্সা শোণিতপুৰত 3 জনকৈ ইফালে চিৰাং পশ্চিম কাৰ্বি আংলঙত এজনকৈ আক্ৰান্ত হৈছে কোভিড-19ত ডিব্ৰুগড় লখিমপুৰতো এজনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত উত্তৰ পূবত মুঠ সংখ্যা 3319 জনলৈ বৃদ্ধি বুধবাৰৰ দিনটোত ওলাইছিল 235 জন কৰোনা পজিটিভ আৰু এই মুহূৰ্তত আমি জনাইছো শেহতীয়াকৈ পুনৰ 34 জনৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ ইয়াকে লৈ ৰাজ্যত 3319 জনলৈ বৃদ্ধি পালে কোভিড-19ত আক্ৰান্তৰ সংখ্যা বৰ্তমান 2061 জন সক্ৰিয় অৱস্থাত আছে চিকিৎসাধীন অৱস্থাত আছে 1249 জনে ইতিমধ্যে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই পৰ্যন্ত ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে 6 জনকৈ লোকৰ শেহতীয়াকৈ দুলিয়াজানত দুজনকৈ লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ এজন যুৱক দুলিয়াজান সমষ্টিৰ অন্তৰ্গত বৰাগাধৈ গাঁৱৰ কোভিড-19ত আক্ৰান্ত এই যুৱকজনৰ নাম হৈছে দীপজ্যোতি ফুকন চেন্নাইৰ পৰা আহি মৰাণ নবোদয় বিদ্যালয়ৰ হোষ্টেলত কোৱাৰেণ্টাইন হৈ আছিল এই যুৱকজন বুধবাৰৰ সন্ধিয়া ঘৰত উপস্থিত হৈছিল এই যুৱকজন বুধবাৰে নিশা দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে যুৱকজনক 108ৰ সহায়েৰে হাস্পতাললৈ নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল কিন্তু তেনে সময়তে যুৱকজনক যেন জোৰ জুলুম কৰিবলগীয়া হৈছিল হোম কোৱাৰেণ্টাইনত থকাৰ পিছতে কোভিড-19ত আক্ৰান্ত হয় এই যুৱকজন আৰু এই যুৱকজনক নিবলৈ স্বাস্থ্য বিভাগৰ দল উপস্থিত হয় নিশা ঘৰত আৰু স্বাস্থ্য বিভাগৰ কৰ্মীৰ ওপৰতে এনেদৰে ক্ষোভ উজাৰিলে এই যুৱকজনে এক প্ৰকাৰ আৰু যুৱকজনক বুজাবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱা হ'ল কিন্তু অবুজন যুৱকজনে
যেন প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু জোৰ জুলুমকৈ যুৱকজনক হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰিবলগীয়া হয় স্বাস্থ্য বিভাগে। ইতিমধ্যে আমি জনাইছো যে 108ৰ জৰিয়তে যুৱকজনক লৈ যোৱা হয় ডিব্ৰুগড়লৈ। অৱশ্যে যুৱকজনক ঘৰত উপস্থিত হোৱাৰ পিছত দ্বিতীয়টো পৰীক্ষা কৰাত আক্ৰান্ত হৈ থকাৰ কথাটো ধৰা পৰে। ইফালে দুলীয়াজান সমষ্টিৰ অন্তৰ্গত দ্বিতীয়টো কোভিড-19 পজিটিভৰ তথ্য পোহৰলৈ আহে। দ্বিতীয়জন কোভিড-19 আক্ৰান্তৰ ঘৰ টেঙাখাটৰ টিকিৰিবালি অঞ্চলত। আক্ৰান্ত লোকজন হৈছে দীনেশ গড়। 20 বছৰীয়া যুৱকজন তামিলনাডুৰ কাঞ্চিপুৰমৰ পৰা আহিছিল আৰু এইজন যুৱকৰো দ্বিতীয় পৰীক্ষাত ওলাইছে কোভিড-19 পজিটিভ। এইজন যুৱকো ডিব্ৰুগড়ত কোৱাৰেণ্টাইন হৈ আছে। মেডিকেল বলক ভাল হৈ যাব পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হ'ল বিয়লিৰ হেডলাইনছত আন এটি চমু বাণিজ্যিক বিৰতিৰ। বিয়লিৰ হেডলাইনছৰ আন এক ব্ৰেকিং নিউজ। কৰোনাত আক্ৰান্ত 4ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ এজন জোৱান। জোৱানজনৰ নাম হৈছে অনিল চন্দ্ৰ ৰয়। মহানগৰীৰ বিভিন্ন ঠাইত কৰ্মৰত আছিল এই জোৱানজন। মালিগাঁওস্থিত নেতাজী বিদ্যাপীঠৰ অস্থায়ী শিবিৰত আছিল এই জোৱানজন। জোৱানজনৰ লগত শিবিৰত আছিল 70ৰ পৰা 80জন জোৱান। বিগত 10 দিনৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল অনিল চন্দ্ৰ ৰয়। আন এক উদ্বেগজনক বিষয় এই মুহূৰ্তত এজন জোৱান আক্ৰান্ত হৈছে কোভিড-19ত। উদ্বেগজনক এয়াই যে যিটো শিবিৰত তেওঁ বাস কৰিছিল আৰু সেই শিবিৰটোতে আছিল প্ৰায় 70ৰ পৰা 80জন জোৱান। মালিগাঁওস্থিত নেতাজী বিদ্যাপীঠৰ অস্থায়ী শিবিৰত আছিল এই জোৱানজন। জোৱানজনৰ লগত আছিল শিবিৰত প্ৰায় 70ৰ পৰা 80জনকৈ জোৱান। বিগত 10 দিনৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল অনিল চন্দ্ৰ ৰয় নামৰ এই জোৱানজন। নুমলীগড়ৰ ফলঙনি পঞ্চায়ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। পঞ্চায়তৰ বহু কেইগৰাকী ৱাৰ্ড সদস্য আৰু হিতাধিকাৰীয়ে ঘেৰাও কৰিলে পঞ্চায়তৰ সভাপতিগৰাকীক। চহী কৰিব নজনা হিতাধিকাৰীৰ ধন আত্মসাতৰ অভিযোগ ফলঙনি পঞ্চায়তৰ সভাপতি আৰু ঠিকাদাৰৰ বিৰুদ্ধে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। আন কিছুমানৰ বিৰুদ্ধে আকৌ জব কাৰ্ড অনাময় আঁচনিটো বিয়াগম দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি এনেধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজৰ স্পষ্ট অভিযোগ, ফলঙনি পঞ্চায়তৰ সভাপতি, ৱাৰ্ড সদস্য আৰু ঠিকাদাৰে মিলি দুখীয়া ৰাইজৰ বাবে চৰকাৰে ৰূপায়ণ কৰা অনাময় আঁচনিত সংঘটিত কৰিছে ব্যাপক অনিয়ম, আৰু যাৰ বাবে পঞ্চায়তৰ সভাপতিৰ কাৰ্যালয় ঘেৰাও কৰি ৰাইজ উত্তেজিত হৈ পৰে। পঞ্চায়তৰ দুৰ্নীতিয়ে চলি আছে এতিয়ালৈকে বৰ্তমান। আমি দুখীয়া মানুহ একেবাৰে দুখীয়া মানুহ যদিও আমি কিমান অভিযোগ দিওঁ, কিমান হেৰি নকৰোঁ, কিন্তু একো বস্তু আমি একো নাপাওঁ। এতিয়া হ'ল কিটো হ'ব আৰু দুৰ্নীতি কৰি আছে চব ফালৰ পৰা। আমি বিচাৰিলেও একো বস্তু নাপাওঁ, যে আনি নালাগে, ঘৰ নাপাওঁ। কৃষিৰ কাৰণে হেৰি কৰিছিলে, তাও ফৰ্ম পূৰালোঁ 3-4বাৰ, কিন্তু তাকো নাপালোঁ। মানে একোৱেই নাপাওঁ আমি। পোৱা নাই। আমাৰ ৱাৰ্ড মেম্বাৰে কৈছে লেট্ৰিনটো আহিছে, গাঁত খানি থ বুলি কৈছিলে। তাৰপৰা মই গাঁত খানি থলোঁ, এতিয়ালৈকে মই লেট্ৰিন নাই পোৱা, 3 মাহ হৈ গ'ল। তাৰপিছত আপুনি পঞ্চায়তক সোধোতে কি হৈছে বুলি কৈছে? এতিয়া পঞ্চায়তত সোধোতে খেলি মেলি হৈছে বুলি কৈছে। 5 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰে চহী কৰিছে বুলি কৈছে। তাৰপৰা প্ৰেচিডেণ্টে এতিয়া কৈছে যে সেইটো মোৰ গাত দুখ, এতিয়া কি কৰে আৰু মই নাজানো। হাজোত খেদি খেদি গৰু চোৰক গ্ৰেপ্তাৰ। SUV বাহনত গৰু চুৰি কৰি পলায়ন কৰাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় এটা কুখ্যাত গৰু চোৰক, আৰু এই কুখ্যাত গৰু চোৰটো হৈছে জাকিৰ আলী। চিনেমাৰ কায়দাৰে আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই কুখ্যাত গৰু চোৰটোক। এখন বিলাসী SUV বাহন, এই SUV বাহনখনত গৰু চুৰি কৰি পলায়ন কৰিবলৈ লওঁতে আৰক্ষীয়ে পিছে পিছে খেদি গৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় জাকিৰ আলী নামৰ কুখ্যাত গৰু চোৰটোক, আৰু এই বিলাসী বাহনখনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 3টাকৈ চোৰাং গৰু। ইতিমধ্যে আমি জনাইছো হাজো আদালতৰ সন্মুখত এই ঘটনা সংঘটিত হয়। আৰক্ষীক প্ৰত্যক্ষ কৰাৰ পিছতে আৰক্ষীক আক্ৰমণ কৰি পলাইছিল এই কুখ্যাত গৰু চোৰটোৱে, আৰু পিছে পিছে খেদি গৈ আৰক্ষীয়ে গুলী চালনা কৰি গাড়ীখন আগচি ধৰিবলৈ সক্ষম হয়, আৰু তাৰ পিছতে চোৰাং গৰু 3টাকৈ উদ্ধাৰ কৰাৰ লগতে এই বাহনখন জব্দ কৰি কুখ্যাত গৰু চোৰ জাকিৰ আলীক জালত পেলাবলৈ সক্ষম হয়। হাজো আৰক্ষীৰ এক বৃহৎ সফলতা, আৰু এনেদৰেই চোৰাং গৰু সৰবৰাহ অব্যাহত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। হাজো আৰক্ষীৰ সফলতা, এটা কুখ্যাত গৰু চোৰ জালত পৰিল আৰক্ষীৰ। এই দলেতলা এটা ঘৰত আমি ৰেড কৰিছিলোঁ।
ৰেডকৈ তাত আমি 3টা গৰু পাইছিলোঁ আৰু গাড়ীৰ খোলা ছিট পাইছিলোঁ। পোৱাৰ পিছত আমি সেইখিনি একৰ্ডিংলি চিজ কৰি আনাৰ পিছতে আমি তাতেই আৰু ইনফৰমেশ্যন পাইছিলোঁ যে গৰু চুৰি কৰিবলৈ সেই গৰু গৈছিলে। তেতিয়া আমি তেওঁলোকৰ অপেক্ষাত আমি 3টা জেগাত আমি ৰখি আছিলোঁ। ৰখি থকা সময়ত আমি 7 তিনিআলিত ৰখি থকা অৱস্থাত এখন গাড়ী পুৰা স্পীডত অহা বুলি আকৌ আমাক ইনফৰমেশ্যন দিলে। আমাৰ কনষ্টেবল আছিলে 2জন, তেওঁলোক 2জনে মানে ৰখাবৰ চেষ্টা কৰিছে। এজনৰ নাম আছিলে আপোনাৰ ৰেজাউল ইছলাম আৰু অনিমেষ বায়ন। কিন্তু আমাৰ ৰেজাউল ইছলামক তেওঁ যেতিয়া টৰ্চ লৈ ৰখাব লৈছিলে তেতিয়াই মানে গাড়ীখনে এনেকুৱা স্পীডত আহি তেওঁক খুন্দিয়াব চেষ্টা কৰিছিলে, যদিও তেওঁ জঁপিয়াই দিয়ে আৰু লগতে এখন দীঘল দাৰে তেওঁক গাত ঘঁপিয়াইছিলে। তাৰপিছত কিন্তু গাত নালাগিলে। তাৰপৰা আমি গাড়ীখন ৰখাব দিওঁ, কিন্তু নৰখাত একজাই গুলি ফুটাব লগা আমি বাধ্য হৈ পৰোঁ গাড়ীখন ৰখাবৰ কাৰণে। গাড়ীখন ৰখোৱা হয়, গুলিটো ফুটোৱাৰ পিছত একজাই গুলি লাগে গাড়ীখন ৰখা হয়। ৰখাৰ পিছত আমি গাড়ীখনৰ ৰখাৰ লগে লগে এজনক আমি কৰায়ত্ব কৰিব পাৰোঁ, বাকী 3জন পলাই যায়। টোটেল 4জন আছিলে। আমি তেওঁলোকক পিছে পিছে খেদা হৈছিলে, কিন্তু আন্ধাৰৰ সুযোগ লৈ তেওঁলোকে পলায়ন কৰে আৰু আমি গাড়ীখনৰ 3টা গৰু আমি পাইছোঁ। কাৰ্বি আংলঙত PDCKৰ বিৰুদ্ধে অব্যাহত আছে সেনা আৰক্ষীৰ ধাৰাবাহিক অভিযান। দকমকাৰ দুৰ্গম পাহাৰ অঞ্চলত উগ্ৰপন্থী সংগঠন PDCKৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে সেনা আৰক্ষীয়ে। এই অভিযানকালত দকমকা পাহাৰৰ ঠেংমেৰক আৰু থেৰেবাছ এলেকাত ধ্বংস কৰা হয় উগ্ৰপন্থী শিবিৰটোৰ সংগঠনটোৰ কেইবাটাও শিবিৰ। সেনা আৰক্ষীৰ অভিযানত আটক কৰা হয় ধৰম হানছে নামৰ এটা দুৰ্ধৰ্ষ কেডাৰক। ধৃত ধৰম হানছে PDCKৰ স্বয়ম্ভু সেনাধ্যক্ষ তথা গৃহ সচিব ডেভিড মুক্ৰাঙৰ ঘনিষ্ঠ সহযোগী। আৰু এনেদৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হয়, শিবিৰৰ পৰা শিবিৰ ধ্বংস কৰা হয় আৰু এনেদৰে PDCKৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে কাৰ্বি আংলঙৰ দকমকাত সেনা আৰক্ষীয়ে। আৰু সেনা আৰক্ষীৰ এক সফল অভিযান। এই সফল অভিযানত এজন দুৰ্ধৰ্ষ কেডাৰক সেনা আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয়, লগতে শিবিৰ ধ্বংস কৰিবলৈ সক্ষম হয়। শিবিৰৰ পৰা জব্দ কৰে বহু মাৰণাস্ত্ৰ। চিপাঝাৰত গণসংক্ৰমণ হোৱাৰ আশংকাত এক আতংকময় পৰিৱেশ। চিপাঝাৰৰ লোহিত চন্দ্ৰ নাথ আৰু জিন্তুমণি কলিতাৰ দেহত COVID-19 পজিটিভ হোৱাৰ পাছতেই অঞ্চলজুৰি আতংকই বিৰাজ কৰে। কৰোনা আক্ৰান্তৰ পোনপটীয়া সংস্পৰ্শলৈ অহা 2 ভাতৃৰ বিৰুদ্ধে তৰা হৈছে গোচৰ। চিপাঝাৰৰ ৰাজচক্ৰ বিষয়া নন্দন নীলোৎপল ভাগৱতীয়ে থানাত ৰুজু কৰিলে এটা গোচৰ। উল্লেখযোগ্য যে 2 জুনত ইম্ফলৰ পৰা আহিছিল চিপাঝাৰৰ গৰুখুটিৰ ৰাজাপুখুৰীৰ লোহিত চন্দ্ৰ নাথ আৰু গোপালপুৰৰ জিন্তুমণি কলিতা। প্ৰশাসনৰ তৎপৰতাত দৰং জিলাৰ প্ৰৱেশ পথ ডুমনি চকীৰ সোৱাব সংগ্ৰহ কৰা হৈছিল 2ৰে। আৰু তাৰ পাছতে লোক 2জনক কোৱাৰেণ্টাইনত থাকিবলৈ পৰামৰ্শ দিয়ে জিলা স্বাস্থ্য বিভাগে। স্বাস্থ্য বিভাগৰ কোনো নিৰ্দেশনা লোহিত চন্দ্ৰ নাথে ভাতৃৰ সৈতে নিজৰ ঘৰলৈ যায়। হোম কোৱাৰেণ্টাইনৰ কোনো নিয়ম নামানি বিভিন্ন ঠাইত ঘূৰা ফুৰা কৰি আছিল। ইফালে তেওঁৰ সংস্পৰ্শলৈ অহা পৰিয়ালৰ সকলো লোক চিপাঝাৰত বজাৰ কৰিবলৈ ওলাই অহা বুলিও একাংশ প্ৰত্যক্ষদৰ্শীয়ে মন্তব্য কৰে। ইফালে জিন্তুমণি কলিতাৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰাৰ পাছতো কোনো ধৰণৰ চৰকাৰী নিৰ্দেশনা নামানি বাইকত জিন্তুমণি কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ আহে ভাতৃ ৰিংকু কলিতাই, আৰু যাৰ বাবে এই 2গৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। 2জন ব্যক্তি আপোনাৰ BSFত কৰ্মৰত হৈ আছে। তেওঁলোক ফ্লাইটেৰে আহি পেলাই আমাৰ ডুমনি চকী স্ক্ৰিনিং এণ্ড সোৱাব কালেকশ্যন চেণ্টাৰ তাত সোমাই তাতে নিজৰ সোৱাব চেম্পল দি পেলাই তেওঁলোকক ফেচিলিটি কোৱাৰেণ্টাইনলৈকে এডভাইচ কৰা হৈছিলে। তেতিয়াতে তেওঁলোকে নিজৰ ঘৰৰ আত্মীয়ক মাতি পেলাই বাইকেৰে পলায়ন কৰিবলৈ চেষ্টা কৰে। তাৰে এজন লোহিত চন্দ্ৰ নাথ ৰাজাপুখুৰীৰ বাসিন্দা। তেখেত ঘৰলৈকে যায়। ঘৰত গৈ পেলাই কাকো নজনোৱাকৈ তেখেত ঘৰতে থাকে। আৰু আনজন আপোনাৰ জিন্তু কলিতা, তেখেতে নিজৰ ভাতৃ ৰিংকু কলিতাক মাতি আনি পেলাই ভাতৃয়ে তেখেতক স্কুটিত উঠাই পেলাই আমাৰ চিপাঝাৰ কলেজ গাৰ্লছ হোষ্টেল যি কোৱাৰেণ্টাইন চেণ্টাৰ আছে তাত নমাই থৈ পেলাই ভাতৃয়ে নিজৰ ঘৰলৈকে যায়। আৰু সেইবাবে এই 2জন ব্যক্তিৰ বিৰুদ্ধে ৰিংকু কলিতা আৰু অংকুৰ নাথ, এই 2জন ব্যক্তিৰ বিৰুদ্ধে আমাৰ চিপাঝাৰ থানাত মই এটা গোচৰ ৰুজু কৰিছোঁ। স্বাস্থ্যমন্ত্ৰীয়ে যিটো পৰামৰ্শ দিছে সেই পৰামৰ্শটো অৱজ্ঞা কৰি, চৰকাৰী নিষেধাজ্ঞা অৱজ্ঞা কৰি তেখেতসকলে কি কৰিছে, য'তে ত'তে গাঁৱত ঘূৰি ফুৰিছে। চিপাঝাৰ, বিশেষকৈ চিপাঝাৰ মটৰ ষ্টেচনত বজাৰ কৰিছে তেওঁলোকে। অৰ্চনা মাৰ্কেটৰ এখন দোকানত তেওঁলোকে গ্লাছ কিনিছে। তেওঁলোকৰ ৰিলেটিভ আছে ভুক্তাবাৰী গাঁৱৰ পুৰণবাৰীত, তাত সোমাইছে। মাছচুবুৰী গাঁৱত সোমাইছে।
ঠিক তেনেকৈ খোজকাঢ়িব এই পাৰিম। দুজন ব্যক্তিৰ পৰিয়ালবিলাকেও কিন্তু তেওঁলোকেতো অমান্য কৰিছে, পৰিয়ালবিলাকেও অমান্য কৰি চাৰিওফালে ঘূৰিছে। চিপাঝাৰবাসী তাৰ বাবে আতংকিত হৈছে। এই আতংকিত হোৱাই নহয়, সংক্ৰমণৰ মানে যিটো এটা পৰ্যায়, এইটো যাতে তৃতীয় ফেজলৈ গুচি নাযায়, চিপাঝাৰবাসী অলপ সচেষ্ট হোৱা ভাল। হুজাইৰ ডবকাত প্ৰচণ্ড মাৰপিটৰ ঘটনা। দুটা ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট। সামান্য কথাতে এক ৰক্তাক্ত পৰিৱেশৰ সূচনা হয়। মহিলাসহ 5জনকৈ লোক গুৰুতৰভাৱে আহত হয় এই মাৰপিটৰ ঘটনাত। আহত হয় গণেশ দাস, সবিতা দাস, প্ৰসেনজিৎ দাস। আনহাতে মাম্পি দাস আৰু মৰণ দেৱনাথো আহত হয় এই প্ৰচণ্ড মাৰপিটৰ ঘটনাত। দুই পক্ষই পৃথক পৃথকভাৱে গোচৰ ৰুজু কৰিছে আৰক্ষী থানাত। ডবকা আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। মোৰ মামা আৰু মোৰ মাৰ মাজত অকণমান সৰু মৰু এটা কাজিয়া, এটা কাৰেণ্টৰ বেপাৰ লৈ আৰু তাৰ মাজত থাৰ্ড পাৰ্টি কেইটামান মানুহ আহি তৰ্কাতৰ্কি কৰি মাৰ ওপৰত হাত তোলে। হাত তোলোতে মোৰ দেউতা তাক এটা মাৰে। মাৰাৰ পিছতে তেহেঁতে একদম কেইটামান আহি এনেকুৱা মাৰে, তেহেঁতক মাৰি আজি এইটো অৱস্থা কৰি কোনে কোনে আহিছিলে? মৰণ দেৱনাথ, বিমল দেৱনাথ, জন্তু দেৱনাথ, অজিত দেৱনাথ, জিতন দেৱনাথ, তেহেঁতে। কি হ'ব আগন্তুক BTC নিৰ্বাচনত? BPFৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ইমানুৱেল মুছাহাৰীৰ দুমুখীয়া স্থিতিক লৈ এতিয়া প্ৰতিক্ৰিয়া BPF দলৰ কৰ্মীৰ মাজত। বিধায়কগৰাকীৰ এনে কাৰ্যকলাপত অসন্তুষ্টি প্ৰকাশ কৰিছে একাংশ BPF কৰ্মীয়ে। BPFৰ জ্যেষ্ঠ নেতা তথা তামোলপুৰৰ বিধায়ক গৰাকীয়ে সদ্যহতে BPF দলত নাই বুলি স্পষ্ট মত প্ৰকাশ কৰাৰ পিছতেই এতিয়া উত্তাল হৈ পৰিছে BTCৰ ৰাজনৈতিক পৰিৱেশ। আনহাতে স্থানীয় BPF দলৰ নেতা কৰ্মীয়ে কয় যে বিধায়কগৰাকীয়ে দল ত্যাগ কৰিলেও BPF দলত কোনো ক্ষতি নহয়। দুই এগৰাকী দলীয় নেতাই দল ত্যাগ কৰিছে যদিও BPF দলৰ কোনো প্ৰভাৱ পৰা নাই। বিধায়ক ইমানুৱেল মুছাহাৰীক BPF দলে পুনৰ অন্তৰ্ভুক্ত নকৰি কেন্দ্ৰীয় সমিতিক বিধায়কগৰাকীক বহিষ্কাৰ কৰিবলৈহে BPFৰ পাতকিজুলি প্ৰাথমিক সমিতিয়ে কেন্দ্ৰীয় সমিতিক আহ্বান জনায়। আগ্ৰহ মল্লিক চিফ ছাৰে তেখেতৰ আমাৰ BPFৰ তৰফৰ পৰা তেখেতৰ হাইকমাণ্ডে টিকেট দিয়া আছিল। গতিকে এই টিকেট দিয়া বিনিময়ত আমি পাৰ্টিৰ স্বাৰ্থত আমি তেখেতক জিকাই আহিছিল। কিন্তু টিকেটে আমাৰ পাৰ্টিৰ পৰা যে এৰি গৈছে, আমি সেইটো তেখেতে ক'ত জইন কৰে সেইটো আমি একো ক'ব লগা নাই। কিন্তু তেখেতে অলৰেডি আমাৰ লগত টাৰ্মছ নাই, গতিকে তেখেতে য'ত যায় যাওক, এইটো আমাৰ ক'ব লগা কোনো কথা নাই। তেখেতে আমাক একো ক্ষতি কৰিব নোৱাৰে, কাৰণ তেখেতে আমাৰ BPF দল এৰি পেলাই ক'ৰবাত BJPত যাওক, ক'ৰবাত কংগ্ৰেছ যাওক, এইটো আমাৰ কোনো ক'ব লগা কথা নাই। কিন্তু তেখেতক লৈ পেলাই আমাৰ দৰংগাজুলি সমষ্টি বা আমাৰ প্ৰাইমাৰী কমিটি সি তেখেতে একো প্ৰভাৱ কৰিব নোৱাৰে। এজাক বৰষুণতে কৃত্ৰিম বানত বুৰ গ'ল গোলাঘাটৰ হিন্দী স্কুল চাৰিআলি। গোলাঘাট পৌৰসভা আৰু গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবেই কৃত্ৰিম বানৰ কবলত 20ৰো অধিক পৰিয়াল। নলা নৰ্দমাসমূহ ভালদৰে পৰিষ্কাৰ নকৰাত এতিয়া এজাক বৰষুণতে সৃষ্টি হয় কৃত্ৰিম বান। ফলত জমৰ যাতনাত ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। গোলাঘাট পৌৰসভা আৰু গড়কাপ্তানী বিভাগক অভিযোগ দাখিল কৰি অহাৰ পিছতো বিভাগসমূহে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ। মাজে সময়ে স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নলা নৰ্দমাসমূহ চাফ চিকুণ কৰে যদিও পুনৰ জাবৰ জোথৰ জমা হৈ এনেদৰে সৃষ্টি হয় কৃত্ৰিম বানৰ। হিন্দী স্কুল চাৰিআলি 4 নং ৱাৰ্ডৰ বাসিন্দা হয়। ইয়াত এজাক বৰষুণ আহিলে আপোনাৰ আমাৰ এই পৰিস্থিতি হয়। কিন্তু আমাৰ প্ৰশাসনকো জনোৱা হৈছে কেইবাবাৰো, কিন্তু আজিলৈকে কোনো ইয়াত বিহিত ব্যৱস্থা লোৱা নাই। এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। এতিয়া কি হয় চাওঁ, আপোনালোকৰ থ্ৰুদি জনালোঁ কথাটো। মানে মানুহে চব ঘৰৰ ভিতৰতে সোমাই আছে। এতিয়া আমি আবদ্ধ হৈ আছোঁ। দিলে ইয়াত পানী হয় আৰু PWD আপোনাৰ যোনটো ৰাস্তাটো বনাইছে ন, তাৰ আপোনাৰ কালভাৰ্টটো মানে সিহঁতি বহুত ডাঙৰকৈ বনাইছে। আৰু আপোনাৰ তাত পানীটো মানে আগতো এবাৰ চাফা কৰা হৈছে, আগৰ ৰেলৱে পুলটো চাফা কৰা হৈছে, তেওঁ বুলিও মানে আৰু কমপ্লেইন দিলেও মানে আহি মেলি চাফা নকৰে। ভাল নাহে, কোনো চাফাও নকৰে, একো নকৰে। আপোনাৰ ঘৰৰ ভিতৰত পানী সোমাইছে? ঘৰৰ ভিতৰত পুৰা পানী। কিমান বস্তু লোকচান হৈছে? বস্তু চকী টেবুল এইবোৰ বিচনা চিচনা লেপ তুলিবোৰ পানী পৰিছে, লোকচান হৈছে। ইয়াৰ সৈতে সময় হ'ল আজিৰ বিয়লিৰ হেডলাইন্সৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।